মীনপালক বন্ধুসকলে যদিহে পুখুৰীৰ মাটি আৰু পানী ভালে ৰাখিব বিচাৰে তেন্তে আপোনালোকে চলিমাৰ ব্যৱহাৰ কৰিব পাৰে। চলিমাৰ হৈছে এডভান্স ছইল এণ্ড ৱাটাৰ প্ৰভাইডিং আৰু 1 কেজি পেকেট আহে। আৰু এই চলিমাৰটো ব্যৱহাৰ কৰাৰ পদ্ধতিসমূহ মই আপোনালোকক জনাই আছোঁ। 1 কেজি চলিমাৰৰ সৈতে আপোনালোকে 20 পৰা 30 লিটাৰ পৰিষ্কাৰ পানী ল'ব। তাৰ সৈতে 1 কেজি গুড় আপোনালোকে মিহলি কৰি ল'ব আৰু 1 ৰাতি আপোনালোকে এটা ড্ৰামত ভিজাই ৰাখিব লাগিব আৰু পিছদিনাখন ৰাতিপুৱা এই গোটেইখিনি ব্যৱহাৰ কৰিব পাৰিব। আপোনালোকে দেখিব মই এই ড্ৰামত চলিমাৰ 1 কেজি দিছোঁ, তাৰ লগতে গুড় 1 কেজি দিছোঁ আৰু পানী 15 পৰা 20 লিটাৰৰ ভিতৰত হ'ব। এইখিনি 1 ৰাতি ৰখাৰ পাছত অহাকালি ৰাতিপুৱা ব্যৱহাৰ কৰা হ'ব, অৰ্থাৎ আজি গোটেই ৰাতি ৰখা হ'ব আৰু অহাকালি ব্যৱহাৰ কৰিম। ইয়াৰ ফলত কি হ'ব, আপোনালোকৰ পুখুৰীৰ যিটো বাতাবৰণ এইটো সুস্থ হৈ থাকিব, পানীৰ কোৱালিটি ভালে থাকিব, পুখুৰীৰ তলিভাগ ভালে থাকিব আৰু মাছৰ কাৰণে প্ৰাকৃতিক খাদ্যৰ সৃষ্টিত যথেষ্ট অৰিহণা যোগাই চলিমাৰে। চলিমাৰ ব্যৱহাৰ কৰিব পাৰিব আপোনালোকে। 1 কেজিৰ পেকেট 3 বিঘাৰ পৰা 3.5 বিঘা আকাৰৰ পুখুৰী দিব পাৰিব। যদিহে আপোনাৰ পুখুৰীটো সৰু, এবিঘামানৰ পুখুৰী, তেন্তে আপুনি 3 পৰা 4 বাৰলৈ ব্যৱহাৰ কৰিব পাৰিব। আৰু এই চলিমাৰ অৰ্থাৎ এডভান্স ছইল এণ্ড ৱাটাৰ প্ৰভাইডিং মাহেকৰ 15 দিনৰ পাছে পাছে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আৰু যিসকল মীনপালকে ব্যৱহাৰ কৰিছে তেওঁলোকে যথেষ্ট ভাল ফলাফল পাইছে। আৰু যদি আপুনিও পাব বিচাৰে তেন্তে আমাৰ সৈতে যোগাযোগ কৰিবলৈ নেপাহৰিব। ধন্যবাদ।